মাত্ৰ ৩৭,০০০ টকাতে যোৰহাটত উপলব্ধ মাৰণাস্ত্ৰ হয় এতিয়া এইদৰে বিচাৰিলে যোৰহাটত পোৱা যায় অবৈধ মাৰণাস্ত্ৰ যোৰহাটত সক্ৰিয় অবৈধ অস্ত্ৰ সৰবৰাহকাৰী চক্ৰ যোৰহাট আৰক্ষীয়ে এটা অস্ত্ৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ আহিছে এই তথ্য আৰক্ষীৰ জালত অস্ত্ৰ সৰবৰাহকাৰী সঞ্জীৱ বৰুৱা ডিমাপুৰৰ পৰা যোৰহাটলৈ সৰবৰাহ হয় অবৈধ অস্ত্ৰ এই মানুহজনৰ ওপৰত আমাৰ ইনপুট আছিলে সেইমতে আমি তেওঁক খবৰ লৈ আছিলোঁ তেনেকৈ চেজ কৰি পেলাই আজি এইটো সফলতা আমি পালোঁ গতিকে এনেকৈ আমাৰ অভিযান অব্যাহত থাকিব যেনেকৈ আমি খবৰ পাম আমাৰ সন্মানীয় এছ এছ পি ছাৰৰ নিৰ্দেশমতে আমি তেনেকৈ কৰি যাম এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে যোৰহাটৰ জেল ৰোডৰ নন্দনপুৰত চলাইছিল অভিযানত পিষ্টলসহ হাতে লুটে গ্ৰেপ্তাৰ কৰে সঞ্জীৱ বৰুৱা নামৰ সৰবৰাহকাৰীক আৰক্ষীৰ জেৰাত ধৃত সৰবৰাহকাৰীটোৰ বিস্ফোৰক স্বীকাৰ ডিমাপুৰৰ পৰা মাত্ৰ ১৫,০০০ টকাত ক্ৰয় কৰিছিল পিষ্টলটো যোৰহাটত ৩৭,০০০ টকাত বিক্ৰী কৰিবলৈ আনিছিল পিষ্টল ধৃত যুৱকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এটা 7.65 mm পিষ্টল অৰ্থাৎ কেৱল ২২,০০০ টকাৰ লাভৰ বাবে ডিমাপুৰৰ পৰা যোৰহাটলৈ কঢ়িয়াই আনিছিল এই মাৰণাস্ত্ৰ এই ঘটনাই এতিয়া প্ৰমাণ কৰিছে যে যোৰহাটত বৰ্তমান অতি সক্ৰিয় হৈ পৰিছে ডিমাপুৰ কেন্দ্ৰিক অস্ত্ৰ সৰবৰাহকাৰীৰ এটা ডাঙৰ চক্ৰ মই নাগালেণ্ডৰ পৰা আনিছিলোঁ নাগালেণ্ডৰ পৰা কি কাৰণে পইচা নাছিলে মই বিকিবলৈ আনিছিলোঁ বিকিবলৈ আনিছিলে হয় মোৰ পইচা পাতি নাছিলে বহুত অসুবিধা আছিলে সেইটো কাৰণে মই বিকিবলৈ আহিছিলোঁ কোনে আনিবলৈ দিছিলে পিষ্টলটো বগাই আনিব দিছিলে বগাই কোন এই মেডিকেলৰ ওচৰৰ ল'ৰাটো বৰ্তমান যোৰহাট আৰক্ষীয়ে ধৃত সঞ্জীৱ বৰুৱাক জিম্মাত লৈ অধিক তথ্যৰ বাবে সোধা পোছা অব্যাহত ৰাখিছে এই চক্ৰটোৰ সৈতে যোৰহাটৰ স্থানীয় কোন লোক জড়িত হৈ আছে তাক জানিবলৈ আৰক্ষীয়ে তদন্ত তীব্ৰতৰ কৰি তুলিছে যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ